গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? এয়াই ৰাতিপুৱাৰ পৰিৱেশ চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, কিমান চৰাই চিৰিকটিৰ মাত শুনিব, মনটোৱে ভাল লাগি যায়। দিনটো এনেকৈ আৰম্ভণি হ'লে আৰু কিনো লাগে, হয়নে? ইমান মানুহবিলাক দেখিছেনে? চব ফুৰিব আহিছে, ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহিছে। ভাল লাগিছে পৰিৱেশটো। এইখন ডাঙৰ ফিল্ড হয় মৰিগাঁৱৰ, আৰু ময়ো আমাৰ বাইদেউৰ লগতে আহিছোঁ মৰিগাঁৱৰ। আমাৰ একেলগে ভাড়াত থাকোঁ বাইদেউ। এই দেখিছেনে ব্যায়াম কৰি আছে তেখেতৰ লগতে আহিলোঁ ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিম বুলি। লাগাত কৰি বেছি শকত হৈ গ'লোঁ যে অকণমান ক্ষীণাম বুলি আহিছোঁ। ইমান ধুনীয়া পৰিৱেশ চাওকচোন, ভাল লাগিছে কিবা এটা। অকণমান নিজকে সময় দিব লাগে ন। দিনটো ব্যস্ততাৰ মাজত কেনেকৈ দিনটো পাৰ হৈ গমেই নাপাওঁ। নিজক কেতিয়াবা সময় দিব লাগে বুলি অনুভৱেই নহয়। ল'ৰা ছোৱালীৰ কাৰণে, হাজবেণ্ডৰ কাৰণে, পৰিয়ালৰ কাৰণে। ৰাতিপুৱা এনেকৈ এবাৰ ওলাই আহি নিজকে অকণমান সময় দি মনটোও বহুত ভাল লাগে। দেখিছেনে, ইহঁতে বল খেলি আছে, দৌৰি আছে, খোজকাঢ়ি আছে। কিমান যে ধুনীয়া পৰিৱেশ, হাই হাল্লা হুলস্থুল একোৱেই নাই। চৰাই চিৰিকটিও ইমান ধুনীয়া কৰি আছে, বহুত ভাল লাগিছে। বতৰটো বেছি তাৰমানে বৰষুণ হ'ব নেকি চাইড, বৰ মেঘ আছে। এয়াই, বাই বাই গাইজ।